হেল্ল' এভৰিৱান, গুড আফটাৰনুন। এয়া চাওকচোন কি হৈ গ'ল, মানে গডৰেজৰ ভিতৰতে ধুনীয়াকৈ ভৰাই থোৱা আছিলে, তাৰপিছত নিগনিয়ে কুটি শেষ দি দিলে। নিগনিয়ে কুটি শেষ দি দিলে। চাওকচোন এইখন চাদৰখন, আৰু এক পাত্তা বুলিয়ে নহয়, লাহেকৈ লুকুৱাই পিন্ধিম বুলিও নহয়, মানে দুইফালে মানে দুই পাত্তাটোকে। আৰু এখন মেখেলাখন বাৰু একো নুকুটিলে, কিন্তু চাদৰখন শেষ দি দিলে। আৰু এইফালে এযোৰ, মানে দুইযোৰ একে কালাৰকে মানে বাছি ল'লে দেই নিগনিয়ে, দুইযোৰকে মানে একেটা কালাৰকে আকৌ এতিয়া নতুনকৈ ব'ব লাগিব এনেকুৱা কালাৰ। চাওকচোন ইমান ধুনীয়া আছিলে কাপোৰবোৰ, আনৰ কাৰণে বেয়া হ'লেও মানে আমাৰ কাৰণে ধুনীয়া আছিলে। আৰু এইফালে চাওক চাদৰখন অৱস্থা নাইকিয়া কৰি দিলে, ফুল চুল চব খাই পেলালে নে কিয়ে নে, নিগনিটোহে জানে আৰু এতিয়া কি কৰিলে। আৰু এই কাপোৰ কেইযোৰ এতিয়াৰ নহয় বাৰু, মই ক্লাছ 9-10 মানত থাকোঁতে মায়ে বৈছিলে, আৰু পিন্ধিলোঁ বাৰু দুই এবাৰ তেতিয়াতে, কিন্তু এতিয়া পিন্ধা নহ'ল। আৰু এতিয়া এনেকুৱা লাগিছে হাঁহিমেই নে কান্দিমেই নে, মানে চাওকচোন কেনেকুৱা কৰি পেলালে, পিন্ধিবও নোৱাৰি আৰু এইটো। আৰু এনেকুৱা এযোৰ কাপোৰ ব'বলৈ কিমান কষ্ট হয়, বোৱাসকলে গম পায় ন, নোবোৱাসকলেতো গম নাপায়। আৰু মানে কি, এই কিনা কাপোৰ এনেকৈ কুটিলে ইমান বেয়া নালাগে মানে, কিন্তু নিজে বোৱা কাপোৰ যদি কুটে নহয় একদম বহুত বেয়া লাগে। আৰু এয়া চাওক, দূৰৰ পৰা এবাৰ চাই লওকচোন কেনেকুৱা লাগিছিলে, ইমানো বেয়া নাছিলে, ভালেই আছিলে, ৰাইজৰ লগত মিলাকৈ পিন্ধিব পাৰি হ'লে আৰু অকণমান হ'লেও।